আমি বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিলে তাৎক্ষণিকভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে চাৰ্জশ্বিটখন পুনৰ নতুনকৈ প্ৰদান কৰিম, নতুনকৈ দাখিল কৰিম আৰু নতুনকৈ চাৰ্জশ্বিট দাখিল কৰি পানী নহৰকা চাৰ্জশ্বিট দাখিল কৰি কোনো পধ্যে যাতে এই অপৰাধীবিলাক হাৰি যাব নোৱাৰে আৰু ইহঁতক যাতে আমি যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। জুবিন গাৰ্গৰ হত্যা সম্পৰ্কীয় যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট নতুনকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এডিশ্যন 2, এডিশ্যন 3 এনেকৈ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকুৱা নতুন চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত চাৰ্জশ্বিট দিয়াৰ পাছত ডে টু ডে হিয়াৰিং কৰি ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক চিৰজীৱন যাতে জেইলতে ৰখা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।